আজি বহু দিনৰ পাছত গুডিৰ স্কুললৈ গ'লোঁ আৰু গাৰ্জেনসকলকো আজি বহু দিনৰ পিছত লগ পালোঁ। আগতে বহিছিলোঁ, এতিয়া তাইক দেউতাকে আনিব পৰা হোৱাৰ পৰা মই ৰৈ নিদিয়া হ'লোঁ। পিছে আজি খেল ধেমালি, সেইকাৰণে মই অকণমান বহি দিলোঁ। তাৰপিছত ভাবিলোঁ সোণাপুৰখন অকণমান পিটপিটাই আহোঁগৈ। আমি গোটেইখিনি ওলালোঁ সোণাপুৰলৈ বুলি। কেতিয়াবা বন্ধ কোঠাত সোমাই আমনি লাগিলে এনেদৰে ওলাই তেওঁলোকৰ লগত বহোঁ আৰু সোণাপুৰখন অলপ পিটপিটাওঁ। এইফালে তেওঁলোকে কাপোৰ চাইছে আৰু মই পূৰা ভিডিঅ' কৰাত ব্যস্ত। পিছে সোণাপুৰৰ ঘূৰি ফুৰোঁতে এইফালে আহি দেখিলোঁ সি খেল আৰম্ভ হ'লেই। ছোৱালী এটা খেলিয়ে গ'ল। এগৰাকীয়ে ক'লে, পিছে খেলিব জনা হোৱা নাই। যি কি নহওক আমি বহাৰ ঠাইত বহিবলৈ গ'লোঁ নিজৰ। যি হ'লেও ফিজিকেল এক্সাৰচাইজ অকণমান হৈছে, হওক দিয়ক, প্ৰাইজনো কি কথা। তাৰপিছত আমি বহাৰ পিছত আকৌ নেক্সট হ'ল, লেফ্ট ছাইডৰ গৰাকী মোৰ, বৰ বিশেষ জনা হোৱা নাই। তাৰপিছত এবাৰ আমি শৈশৱলৈ ঘূৰি গ'লোঁ, স্কুলীয়া দিনলৈ। গোটেইজাকে দৌৰিলোঁ, ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ, যাৰ যি মন যায় তাকে কৰিলোঁ। দেখিছেনে, চবেই চেলফি মৰাত ব্যস্ত, ফটো মৰাত ব্যস্ত আৰু ভিডিঅ' বনোৱাত ব্যস্ত। বাকী যি কি নহওক, আজি মোৰ মিনি ভ্লগটো ইমানেই। অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিম। তেতিয়ালৈকে সকলো ভালে থাকক, কুশলে থাকক।